যোৱাকালি 14 তাৰিখ কয়াগাছি হায়াৰ ছেকেণ্ডাৰী গাৰ্লছ হোষ্টেলৰ গাৰ্লছ ষ্টুডেণ্টবোৰে এটা প্ৰটেষ্ট অৰ্গেনাইজ কৰিছিল। আপোনালোকে হয়তো প্ৰটেষ্টটো চাইছে কম বেছি। প্ৰটেষ্টটোত তেওঁলোকৰ ডিমাণ্ড আছিলে তেওঁলোকৰ এখন ৰাস্তা লাগে। অসুবিধাখিনি কৈছিলে যে পথাৰৰ মাজত যিহেতু হোষ্টেলখন হৈছে তাতে বহুত মেধাৱী ষ্টুডেণ্টবোৰ আহিছে। তেওঁলোকৰ বাৰিষাৰ দিনত বোকাৰ মাজেৰে যাই ক্লাছ কৰাত বহুত অসুবিধা হয় আৰু যিহেতু পথাৰৰ মাজত ৰাস্তাটো হৈছে সেইকাৰণে হাবি বন জংঘলৰ ভিতৰেৰে হোষ্টেলত যাব লাগে। কালি হয়তো আপোনালোকে চাইছে। আৰু ষ্টুডেণ্টৰ প্ৰব্লেম হৈছে। ষ্টুডেণ্টৰ প্ৰব্লেমতকৈ দেশত আৰু ডাঙৰ প্ৰব্লেম একো নহয়, কাৰণ ষ্টুডেণ্টেই হ'ল দেশৰ ভৱিষ্যত। আৰু সেইকাৰণে আমি সকলোৱে মিলি এই প্ৰব্লেমটো ছল্ভ কৰিবৰ কাৰণে ছাপোৰ্ট কৰিব লাগিব ষ্টুডেণ্টক। সেইকাৰণে মই আজি 16 তাৰিখ আজি মই ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ডিচি ছাৰৰ লগত লগ কৰিলোঁ, এখন এপ্লিকেশ্যন দিলোঁ। এপ্লিকেশ্যনখন মই আপোনালোকক শুনাই আছোঁ, পঢ়ি দি আছোঁ। The District Commissioner Barpeta Assam, subject request for construction of a road from hostel to school. Requested sir, on behalf of the girls student of Koyagachi Higher Secondary School, would like to bring to your kind attention that students are protesting due to the lack of proper road connection their hostel to the school campus. The absence of a proper road creating significant difficulties for the student, especially during the raining season, affecting their safety and timing across to the education. The hostel and school are an important part of their daily routine, and the present condition of the pathway makes community unsafe and inconvenient. The students are demanding the construction of a proper road to ensure their safety and smooth travel between the hostel and school. We humbly request to you look into this matter urgently and take necessary steps for the construction of a road. We hope for your positive action to support their education and welfare to those students. Thank you. এই এপ্লিকেশ্যনখন মই ছাৰৰ তাত দিলোঁ আৰু প্ৰব্লেমখিনি ক'লোঁ, ষ্টুডেণ্টৰ প্ৰব্লেমখিনি ক'লোঁ। তাৰপিছত ছাৰে মোক ক'লে, সুধিলে কিমান ডাঙৰ হ'ব ৰাস্তাটো, আইডিয়া এটা দিলোঁ। তাৰপিছত ছাৰে এনেকৈ ক'লে তো ইतना पैसा तो हम लोग के पास नहीं होगा। मैंने बोला सर तो हम लोग प्रॉब्लम कैसे सॉल्व कर पाएंगे, आप तो हम लोगों का गार्जियन है, तो आप ही इस प्रॉब्लम को सॉल्व करके देना पड़ेगा। এনেকৈ কোৱাৰ পিছত ক'লে এইটো বহুত ডাঙৰ ৰাস্তা হ'ব, ये हम लोग PWD में फॉरवर्ड कर रहे हैं। तो এনেকৈ ক'লে। তো আশা আছে ছাৰৰ ওচৰত যে ছাৰে কিবা এটা ইয়াতে এটেনশ্যন দিব আৰু য'ত যি কৰিব লাগে কৰিব। PWD ফৰৱাৰ্ড কৰিব বুলি কৈছে। আৰু আমাৰ স্থানীয় বিধায়ক জাকিৰ হোসেন সিকদাৰ ছাৰকো মই বহুত আগতে বহুত পিছে ঘূৰিছোঁ মই এই ৰাস্তাৰ কাৰণে। এই স্থানীয় ৰাইজে ছিগনেচাৰ উঠাই মিটিং কৰি ছিগনেচাৰ উঠাই তাৰপিছত আমি এটা ছাৰকো এটা এপ্লিকেশ্যন দিছিলোঁ যে ছাৰ আমাৰ এনে কথা ৰাস্তা এখন লাগে। লোকেল অথৰিটিজবোৰো মানে বিচাৰি আছে ৰাস্তা হোৱাৰ কাৰণে। ছাৰেও কৈছিল যে হ'ব, কিন্তু তেনেকুৱা মই নেচেচাৰী ষ্টেপ লোৱা এতিয়ালৈ দেখা নাই। আশা কৰোঁ ছাৰে এইবাৰ ষ্টুডেণ্টৰ প্ৰটেষ্টটো ইম্পৰ্টেণ্টলি ল'ব আৰু ৰাস্তাখন বনাই দিব। এইখিনিয়ে মোৰ ক'ব লগা। আৰু ৰাইজ আপোনালোকে এই ইছ্যুটো ছাপোৰ্ট কৰিব লাগিব। দেশৰ ভৱিষ্যতৰ কথা আহিলে আপোনালোকে আহিবই লাগিব আগুৱাই। তো আশা থাকিল আপোনালোকে ছাপোৰ্ট কৰিব আৰু কি আপডেট মই জনাই থাকিম ৰাস্তাৰ বিষয়ে, ষ্টুডেণ্টৰ কি প্ৰব্লেম, কেনেকৈ কি হৈ আছে, মই A to Z আপডেট আপোনালোকক দি থাকিম।